মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই ক্লাছ 9ৰ এটা অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন গণিতৰ পৰা এটা লৈছোঁ আৰু এই কুৱেশ্যনটো বিৰাট ইম্পৰ্টেণ্ট। এইটো এইবেলি 2024 যদি ফাৰ্ষ্ট ইউনিট টেষ্ট হয় তাতে এইটো কুৱেশ্যন অহাৰ চান্স আটাইতকৈ বেছি আছে। হয় √3 আহিব নহ'লে √2 আহিব। তো আমি এতিয়া দুয়োটাই ইনক্লুডিং কৰিছোঁ। তো √2 গ'লে তুমি কোনখিনিলৈকে লিখিবা, √3 গ'লে কোনখিনিলৈকে লিখিবা, এইখিনি মই দেখাই দিম। তো ভিডিঅ'টো স্কিপ নকৰি ভালদৰে চাই থাকিবা আৰু কিবা অসুবিধা হ'লে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি কৈ দিবা। তো কুৱেশ্যনটো হ'ল কৈছে কি তোমাক সংখ্যা ৰেখাত √3ৰ অৱস্থান নিৰূপণ কৰা। তো যেহেতু সংখ্যা ৰেখাৰ কথা কৈছে, তো সংখ্যা ৰেখাত √3ৰ অৱস্থান দেখুৱাবলৈ হ'লে আমাৰ এটা প্ৰথমতে সংখ্যা ৰেখা আঁকি ল'ব লাগিব। তো আমি এক্স অ' এক্স ডেছ নামৰ এটা সংখ্যা ৰেখা লৈছোঁ আৰু এই সংখ্যা ৰেখাটো আঁকি লোৱাৰ পিছত আমি এই সংখ্যা ৰেখাৰ পৰা কিমান লৈছোঁ, OA লৈছোঁ, কাটি লৈছোঁ ইয়াৰ পৰা। এইটো দিব লাগে 0, কিন্তু আমি এইটো কি দিছোঁ O বিন্দু হিচাপে লৈছোঁ। তো OA সমান 1 একক আমি কাটি লৈছোঁ। 1 একক মানে 1 চেণ্টিমিটাৰ হ'ব পাৰে, 1 মিটাৰো হ'ব পাৰে, কি হ'ব পাৰে। আমি সৰু একক 1 চেণ্টিমিটাৰ নধৰি আমি কি ধৰিছোঁ 1 একক বুলি ধৰিছোঁ। এককটো আমি উল্লেখ কৰা নাই। আৰু ইয়াৰ ওপৰত AB এটা লম্ব টানা হৈছে। ইয়াতে তোমাক AB এটা লম্ব টানা হৈছে যাৰ মান কিমান আছে 1 একক, মানে ইয়াৰ চেম লোৱা হৈছে। ল'লে যিহেতু এটা লম্ব হ'লে কি হয়, এটা সমকোণী ত্ৰিভুজ হয়। এইটো এটা সমকোণী ত্ৰিভুজ হ'ব। তো OAB এটা কি হ'ব, সমকোণী ত্ৰিভুজ। আৰু এই সমকোণী ত্ৰিভুজ যদি হয় তো ইয়াৰ এটা কোণ কিমান ডিগ্ৰী হ'ব, 90 ডিগ্ৰী হ'ব। আৰু 90 ডিগ্ৰী কোণ যদি এটা ত্ৰিভুজত থাকে সেই ত্ৰিভুজটোক আমি সমকোণী ত্ৰিভুজ বুলি কওঁ। তো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত তুমি এই দুটা বাহুৰ মান জানিলা, এইটো বাহুৰ মান উলিয়াব লাগে। তো এই ক্ষেত্ৰত এটা ফৰ্মুলা আছে যাক কোৱা হয় পাইথাগোৰাছৰ ফৰ্মুলা। তো এই ফৰ্মুলাটো হ'ল ইয়াতে আমি ইয়াতে লিখি দিছোঁ। তো পাইথাগোৰাছৰ ফৰ্মুলা আছিল ভূমি স্কুৱেৰ প্লাছ লম্ব স্কুৱেৰ ইকুৱেল টু অতিভুজ স্কুৱেৰ। তো ইয়াতে অতিভুজ এটা শব্দ উল্লেখ কৰিছে। এই অতিভুজ মানে হ'ল, অতিভুজটা হ'ব কি তোমাৰ এই 90 ডিগ্ৰী কোণ যিটো আছে এই 90 ডিগ্ৰী কোণৰ সন্মুখৰ বাহুটো আমি অতিভুজ হিচাপে লওঁ। তো ইয়াৰ অতিভুজৰ মানটো উলিয়াব লাগে। তো অতিভুজটো কোনটো আছে OB হ'ব অতিভুজ। আৰু এটা ভূমি কৈছে, ভূমি তুমি যিটো অনুভূমিক থাকে সেইটো অনুভূমিকভাৱে যিটো থাকে সেইটোক আমি ভূমি হিচাপে লওঁ। আৰু যিটো হৰাইজণ্টেল বুলি কয় বা উলম্বভাৱে আছে, উলম্বভাৱে কি আছে AB আছে, আৰু ABটোক আমি লম্ব হিচাপে লওঁ। এইবাৰ এই ক্ষেত্ৰত আমি কি কৰিম, যে ধৰা হ'ল এক্স অ' এক্স ডেছ সংখ্যা ৰেখাত OA সমান 1 একক, AB সমান 1 একক, য'ত আমি কি ধৰিছোঁ AB টো OA ৰ ওপৰত লম্ব। তো লম্ব কিয় ধৰিছোঁ নিশ্চয় গম পালা। তোমাক এই OBৰ মানটো ওলাব লাগে। এই ক্ষেত্ৰত কি কৰিব পাৰোঁ আমি, পাইথাগোৰাছৰ সূত্ৰ মতে কি হ'ব, OB সমান ইয়াতে √ওভাৰ দিছোঁ। কিয় দিছোঁ, কাৰণ ইয়াতে আমি দেখা পাইছোঁ OC ইয়াতে যিটো অতিভুজ আছে অতিভুজটো স্কুৱেৰ আছে। তো ইয়াতে আমি স্কুৱেৰটো দিয়া নাই, স্কুৱেৰটো নিদিয়াৰ কাৰণে এইফালে এটা √ওভাৰ আহিব। তো √ওভাৰ দিয়ে না, ইয়াতে ভূমি কোনটো আছে, ভূমি বা লম্ব তুমি উল্টা পাল্টাকৈ লিখিব পাৰা। তো আমি প্ৰথমতে AB লৈছোঁ, তাৰপিছত OA লৈছোঁ। তো তুমি এইটো ইমান টান কথা নহয়, তুমি আগত OA ল'ব পাৰা। তো AB স্কুৱেৰ প্লাছ OA স্কুৱেৰ ইয়াৰ পিছত ABৰ ভেলু দিয়া আছে তোমাক 1, তো 1 লিখিলা, প্লাছ OAৰ মানো 1 আছে, তো 1 স্কুৱেৰ প্লাছ 1 স্কুৱেৰ। তো 1ৰ ভেলু যদি 1 স্কুৱেৰ কৰে তো 1 × 1 মানে কিমান হ'ব, 1 × 1 মানে 1 ৰ গুণ 1 হ'ব, প্লাছ 1 স্কুৱেৰ মানে 1। তো 1 আৰু 1 প্লাছ কৰিলে কিমান হ'ব, √2। তো তোমাক যদি ছাপ'জ কুৱেশ্যনটো কয় √2 লৈকে কৰা, যে সংখ্যা ৰেখাত √2ৰ অৱস্থান নিৰূপণ কৰা, তো তুমি এইখিনিলৈকে লিখিলে হৈ যাব। তাৰপিছত যিহেতু তোমাক √3 গৈছে তো আমাৰ এটা ষ্টেপ বেছি কৰিব লাগিব, সেইটো হ'ল তোমাৰ √3 লৈকে যাব লাগিব। তো আকৌ আমি কি কৰিম, এই ইয়াতে যেনেকৈ আমি এটা BC OBৰ ওপৰত এটা লম্ব টানি ল'ম, OBৰ ওপৰত এটা লম্ব BC টানি ল'ম, আৰু যাৰ মানটা কিমান ল'ম আমি 1 ল'ম, 1 একক। তো এইটো কি আছে, আকৌ BC লম্ব OB টনা হ'ল, য'ত BC সমান 1 একক লৈছোঁ। তো এই ক্ষেত্ৰত আকৌ সেই পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি এনেকৈ বহাই ভেলুটো OBৰ মান যিহেতু আমি √2 পাইছোঁ, √2 হোল স্কুৱেৰ ৰুট কেঞ্চেল যাব,
প্লাছ 1 স্কুৱেৰ গ'লে 1 হ'ব, 3 স্কুৱেৰত গ'লে 2 থাকিব, 2 + 1 মানে 3 হ'ব। তো আমি কি কৰিছোঁ ইয়াতে, এতিয়া অ' বিন্দু কেন্দ্ৰ কৰি কোন বিন্দু লৈছোঁ চাব লাগে, অ' বিন্দু কেন্দ্ৰ কৰিছোঁ, কেন্দ্ৰ কৰি আনা আমি যিটো কম্পাছ কাগজ বুলি কওঁ এনেকৈ ধৰি আনা এনেকৈ এটা ব্যাসাৰ্ধ ল'ব লাগিব। তো আমি ব্যাসাৰ্ধ লৈছোঁ, কিমান লৈছোঁ, অ' বিন্দু কেন্দ্ৰ কৰি OC সমান ব্যাসাৰ্ধ লৈ যেহেতু √3 গৈছে তো √3 কাৰ মান হ'ল, OCৰ মানে √3 হ'ল। তো আমি OC সমান ব্যাসাৰ্ধ ল'ম, লৈ আনা কি এটা বৃত্তচাপ আঁকিছোঁ। এই আঁকাতে এই বৃত্তচাপটো এই সংখ্যা ৰেখাক P বিন্দুত কাটিছে। P বিন্দু ক'ত আছে, এইটো P বিন্দু, এই P বিন্দুত কাটিছে। তো এই P বিন্দুটোৱে হ'ব আমাক উলিয়াবলগীয়া √3ৰ অৱস্থান। যদি তোমাক √2লৈকে কল হয় তেনেহ'লে এই কথাখিনি আমি ইয়াতে লিখিলোঁ হয়। জাষ্ট আমি কি কৰিলোঁ হয়, ইয়াতে অ' বিন্দু ঠিকে ৰাখিলোঁ হয়, এতিয়া যিহেতু √2 গৈছে তো আমি OCৰ ঠাইত OB দিলোঁ হয়, কাৰণ OB সমান √2। তো বাকী সব চিষ্টেমখিনি একেই হ'ব। তো আমাক যদি √2ৰ কথা কয় তো আমি এইখিনিলৈকে লিখিম, √2ৰ কথা ক'লে আমি এইখিনিলৈকে লিখিম আৰু এইখিনি তাৰ লগত এড কৰি দিম। তাহলে জাষ্ট কি কৰিম, OCৰ ঠাইত OB বহাই দিম। তো এইখিনি আজিৰ ভিডিঅ' এইখিনিলৈকে। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা।